তালি বাওঁ হাতত দবনি, ঠিক আছে? ইয়াত আমি এৰি দিলে এই হ'ব, এই আৰু ইয়াত এৰি দিলে ডাউন হ'ব। গায়ন বায়ন সত্ৰীয়া বৈষ্ণৱ পৰম্পৰাৰ অবিচ্ছেদ্য অংগ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গায়ন বায়ন আৰম্ভ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেখেতৰ উত্তৰসূৰী যিসকল আছে মাধৱদেৱৰ পৰা আৰম্ভ কৰি অন্যান্য গুৰুসকলে এই গায়ন বায়নক অসমৰ সত্ৰ নামঘৰসমূহত সম্প্ৰসাৰিত কৰি ইয়াক বিকশিত কৰিছিল। ভাওনাৰ অবিচ্ছেদ্য অংগ গায়ন বায়ন আমাৰ অসমীয়া ধৰ্ম সংস্কৃতিৰ অন্যতম এটা শক্তিশালী অংগ গায়ন বায়ন। মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ উদ্যোগত আৰু বজালনিত বৰনামঘৰৰ সহযোগত এই গায়ন বায়ন প্ৰশিক্ষণ শিবিৰ 15 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। প্ৰশিক্ষক হিচাপে বায়ন মানৱজ্যোতি নেওগে অংশগ্ৰহণ কৰিছে। এতিয়া গৰম বন্ধৰ সময়, স্কুল কলেজ সকলো বন্ধ। এনে পৰিৱেশ পৰিস্থিতিৰ মাজত নতুন প্ৰজন্মক অসমীয়া সংস্কৃতিৰ লগতে বৈষ্ণৱ সংস্কৃতিৰ সৈতে তেখেতক চিনাকি কৰাই দি ধৰ্ম সংস্কৃতি ৰক্ষা কৰাৰ যি আমি এটা কুচকাৱাজ বা ধৰ্মীয় সংস্কৃতি ৰক্ষা কৰাৰ যি প্ৰচেষ্টা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি নাম ধৰ্মক আমি বিশ্বজনীন আদৰ্শৰূপে ৰূপান্তৰ কৰাৰ বা পৰিণত কৰাৰ বিশ্বজনীন যাত্ৰাত আমি ত্বৰান্বিতকৰণৰ কাৰণে এই এটা প্ৰয়াস। আৰু এই বৃহত্তৰ যি মাকুমকিলা অঞ্চল বা 30টাৰো অধিক নামঘৰ আছে, এই নামঘৰসমূহত আচলতে যি ধৰণে গায়ন বায়ন থাকিব লাগিছে সেইধৰণে নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি এটা পৰিৱেশ ৰচনা কৰিব বিচাৰিছোঁ। অসমীয়া হিচাপে আমি স্বাভিমানী হ'ব লাগিব, নিজৰ ধৰ্ম সংস্কৃতি ভাষা সাহিত্যক আমি জীয়াই ৰাখিব লাগিব, আগুৱাই লৈ যাব লাগিব। ইয়াৰ আমাৰ সকলোৰে দায়িত্ব আছে। অসমৰ সকলো গাঁৱে ভূঞে নগৰে চহৰে গায়ন বায়নৰ প্ৰশিক্ষণ হ'ব লাগিব, ধৰ্ম সংস্কৃতিৰ চৰ্চা হ'ব লাগিব, ভাষা সাহিত্যৰ চৰ্চা হ'ব লাগিব। আৰু তেতিয়াহে আমি এজন স্বাভিমানী অসমীয়া হ'ব পাৰিম। আৰু এই স্বাভিমানী অসমীয়া হোৱাৰ যি প্ৰচেষ্টা নিশ্চিতভাৱে আমি সকলোৱে ল'ব লাগিব। আৰু মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চ এইটো এটা অন্যতম প্ৰয়াস। প্ৰায় 133টা নামঘৰৰ এটা সমূহীয়া মঞ্চ মাৰ্ঘেৰিটা সমজিলা নামঘৰৰ যৌথ মঞ্চ, যি যৌথ মঞ্চৰ উদ্যোগত আগন্তুক 2 অক্টোবৰৰ পৰা 5 অক্টোবৰলৈকে 4দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 507তম জন্মোৎসৱ ভাগি অনুষ্ঠিত হ'ব। আৰু এই জন্মোৎসৱ ভাগিত এই গায়ন বায়ন জোৰাই মুখ্য নেতৃত্ব ল'ব বুলি আমি আশাবাদী। আৰু নতুন প্ৰজন্ম ওলাই আহক, নিজৰ ধৰ্ম ৰক্ষা কৰিব লাগিব, নিজৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব, নিজৰ ভাষা ৰক্ষা কৰিব লাগিব, সাহিত্য ৰক্ষা কৰিব লাগিব, জাতি ৰক্ষা কৰিব লাগিব। জাতি ৰক্ষা কৰিবলৈ হ'লে আমি ভাষা সাহিত্য ধৰ্ম সংস্কৃতিৰ লগত একাকাৰ কৰিবলৈ নতুন প্ৰজন্মক চিনাকি কৰাই দিব লাগিব। আৰু এয়া আমাৰ এটা অন্যতম প্ৰয়াস। মই ভাবোঁ এই প্ৰয়াসে নতুন প্ৰজন্মক উৎসাহিত কৰিব। আজি ভাল লাগিছে যে নতুন প্ৰজন্মৰ যথেষ্ট কিছুসংখ্যক আমাৰ শিশু আগবাঢ়ি আহিছে। তেওঁলোকে কান্ধত খোল তুলি লৈছে। নিজৰ ধৰ্মৰ ধ্বজা, আমাৰ যি খোল, যিটো দেৱবাদ্য বুলি কোৱা হয়, তাক কান্ধত লৈ তেওঁলোকে গায়ন বায়নৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। নিশ্চিতভাৱে এটা আশাৰ বতৰা। মই ভাবোঁ মাকুমকিলা অঞ্চলৰ অভিভাৱকসকলে নিজৰ সন্তানক ইয়ালৈ প্ৰেৰণ কৰক আৰু আগন্তুক এই 15 দিনত তেওঁলোকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰক। নতুন প্ৰজন্মক নিজৰ ধৰ্ম সংস্কৃতিৰে চিনাকি কৰাই এজন স্বাভিমানী অসমীয়া হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলাওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।